নমস্কাৰ। আজি আপোনালোকৰ সৈতে মই দুটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিম। প্ৰথমতে আপোনালোকৰ এল পি ইউ পিৰ বিষয়ে, তাৰপিছত আপোনালোকৰ অসম জিটিপিজিটিৰ কাট অফ সম্পৰ্কে। জিটিপিজিটিৰ কাট অফ সম্পৰ্কে বুলি ক'লে আপোনালোকৰ এইটো নহয় যে 70 কাট অফ যাব বা 80 কাট অফ যাব, এনেকুৱা নহয়। তাৰ বাহিৰেও দুই এটা কথা ক'ব বিচাৰিম। যেনেকুৱা ধৰক আপোনালোকৰ এই যে কাট অফ ভিডিঅ'বোৰ যে চাই আছে, তাত কিমান সত্যতা লুকাই আছে সেই বিষয়ে আলোচনা কৰিম। আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিব, আৰু ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে আহিছো মই আপোনালোকৰ ওচৰলৈ DE 5550টা পদৰ কাৰণে আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া ল'ব। আপোনালোকে হয়তো ইতিমধ্যে জানে যে আপোনালোকৰ 5550টা পদৰ কাৰণে মেৰিট লিষ্ট ওলোৱাৰ কথা আছিল 15 ফেব্ৰুৱাৰীৰ আগতে। যিহেতু আপোনালোকে জানে যে 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 4500টা পদৰ কাৰণে এপ্লাই আৰম্ভ হোৱাৰ কথা আছিলে, কিন্তু নহ'ল। যাৰ কাৰণে আপোনালোকৰ 5550টা পদৰ মেৰিট লিষ্ট নোলাল। কিন্তু যিহেতু আপোনালোকৰ 3 মাৰ্চলৈকে আপোনালোকৰ অৰ্থাৎ 3 মাৰ্চত আপোনালোকৰ এপ্লাই আৰম্ভ হ'ব বুলি কৈছে। চ' আপোনালোকৰ 3 মাৰ্চৰ আগতে আপোনালোকৰ 5550টা পদৰ মেৰিট লিষ্টটো ওলাব। আৰু আপোনালোকে হয়তো ভাবিব যে ইতিমধ্যে যিহেতু কোৱা হৈছিল 15 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ মেৰিট লিষ্টটো ওলাব, কিন্তু নোলালে। চ' 3 মাৰ্চৰ আগতে কেনেকৈ ওলাব। আপোনালোকে জানে যে ইতিমধ্যে আমাৰ EM ছাৰে কৈছিলে যে আপোনালোকৰ যিসকলে 5550টা পদত মেৰিট লিষ্ট ওলোৱাৰ পিছতো যদি কাৰোবাৰ যদি নামটো বাদ পৰি যায়, সেইসকল অৰ্থাৎ যিসকলে এলিজিবল নহয় সেইসকলে আকৌ যাতে 4500টা পদৰ কাৰণে যাতে এপ্লাই কৰিব পাৰে, তাৰ কাৰণে সুযোগ দিব। যাৰ কাৰণে আপোনালোকৰ সেই মেৰিট লিষ্টটো 4500টা পদত যে এপ্লাই কৰিব আপোনালোকে, সেই যি তাৰিখে আপোনালোকৰ এপ্লাইটো হ'ব তাৰ আগমুহূৰ্তত আপোনালোকৰ সেই 5550টা পদৰ কাৰণে মেৰিট লিষ্টটো ওলাব। এতিয়া আপোনালোকে জানে যে 3 মাৰ্চৰ পৰা আপোনালোকৰ 4500টা পদৰ কাৰণে এপ্লাই আৰম্ভ হ'ব বুলি ইতিমধ্যে নটিচ দিছে। হয়তো আপোনালোকে ইতিমধ্যে চাই আহিছে। হয়তো এনেকুৱাও হ'ব পাৰে যে আকৌ পিছুৱাই দিব পাৰে। যদি আকৌ পিছুৱাই দিয়ে তেনেহ'লে যিটো ডেট দিব সেই ডেটৰ আগতে মেৰিট লিষ্টটো ওলাই যাব। যিহেতু আমাৰ চৰকাৰে ব্যৰ্থ 5550টা পদৰ কাৰণে আপোনালোকক বহুতো ৰখাই থৈ দিছে। এবছৰ পাৰ হৈছে, এতিয়ালৈকে দিব পৰা নাই। কিন্তু আপোনালোকে জানে যে চৰকাৰৰ লগতে আমি ছাত্ৰ ছাত্ৰীবোৰো বহুত ইয়াৰ বিষয়ে আমি দায়ী হয়, কিয়নো বহুতো কেছ এইবোৰ চলি আছে, যাৰ কাৰণে এই মেৰিট লিষ্টটো ওলোৱাত দেৰি হৈছে। বাৰু যিয়েই নহওক, মেৰিট লিষ্টটো ওলাব, কিয়নো আপোনালোকৰ যিহেতু জানে যে 10 মে'ত আপোনালোকক এপইণ্টমেণ্ট দিব বুলি। চ' আপোনালোকে নিশ্চিতভাৱে অপেক্ষা কৰক। 10 মে'ত যিহেতু আপোনালোকৰ এপইণ্টমেণ্টখিনি দিব, চ' তাৰ আগতে ইয়াৰ কামখিনি কমপ্লিট হ'ব। আৰু তাৰপিছত আহিম আপোনালোকৰ অসম জিটিপিজিটিৰ যিসকলে পৰীক্ষা দিছিলে, সেইসকল ষ্টুডেণ্টছে বহুত মানে ভিডিঅ'বোৰ চাই থাকে, কাট অফ কিমান যাব। হয়তো কোনোবা ভিডিঅ'ত হয়তো কৈ আছে 50 যাব, কোনোবা ভিডিঅ'ত হয়তো কৈ আছে আপোনালোকৰ 70 যাব। এনেকৈ আপোনালোকে চাই নিজকে অৰ্থাৎ নিজৰ ওপৰত মানসিক অশান্তি এটা সৃষ্টি কৰিছে। আপোনালোকে এনেকুৱা কৰিব নালাগে। যে আপোনালোকে জানে যে কাট অফৰ ওপৰত আমি একজাক্ট কোনো ক'ব নোৱাৰো যে ইমানখিনি যাব নে সিমানখিনি যাব। হয়তো বহুতে হয়তো 90+ কৈছে যে কাট অফ যাব, বহুতে হয়তো 100+ কৈছে। 100+ বিশেষকৈ আপোনালোকৰ পিজিটিৰ ক্ষেত্ৰত হয়তো কৈ দিছে, আৰু জিটিপিজিটিৰ ক্ষেত্ৰত হয়তো কিছুমানে 80+ কৈ দিছে। জিটিৰ কাৰণে হয়তো 80+ কৈ দিছে। বাৰু যিয়েই নহওক, এইবাৰ পৰীক্ষা যিহেতু কুৱেশ্যন পেপাৰখিনি যিহেতু এইবাৰ টান আছিলে, যাৰ কাৰণে ইমান কাট অফ নাযায় যদিও আমি এটা ধাৰণা কৰিব পাৰে কিমানখিনি কাট অফ যাব। কিন্তু তাৰ ভিতৰতে বহুতে হয়তো বহুত বেছি কৈ আছে, যাৰ কাৰণে আমাৰ ভিতৰত এটা মানসিক এটা অশান্তিৰ সৃষ্টি হৈছে, কিমাননো কাট অফ যাব। আপোনালোকে এই কাট অফ ভিডিঅ'বোৰ চাই থাকিব নালাগে। আপোনালোকে জানে যে এভাৰেজ আপোনালোকৰ 70 to 75 এটা যাব পাৰে। বাৰু যিয়েই নহওক, কিমান যায় সেইটো বাৰু আমাৰ কথা নহয়।
কথা হৈছে যে আমি বহুতো ভিডিঅ'বোৰ চালোঁ, বহুতো নিজকে মানসিক অশান্তি দিলোঁ আৰু আমি নাচাওঁ। আৰু বহুতৰে মতে আপোনালোকৰ 30ৰ পৰা 40 কাট অফ যাব। আপোনালোকৰ 30ৰ পৰা 40 কাট অফ নাযায় আৰু যুক্তি এইটো দিছে যে যোৱাবাৰ যিটো আপোনালোকৰ GT-PGT হৈছিল তাতে গ্ৰেছ মাৰ্ক দি বহুতকে পাছ কৰাই দিছিলে। চাওক, যোৱাবাৰ যিটো আপোনালোকৰ গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিছিলে তাতে এটা কণ্ডিশ্যন আছিল। কণ্ডিশ্যন এটা আছিল আপোনালোকৰ 60% পালেহে আপোনালোকে পাছ কৰিব লাগিব, অৰ্থাৎ পাছ কৰিব পাৰিব। অৰ্থাৎ এটা পাছ মাৰ্ক আছিলে, যাৰ কাৰণে আপোনালোকক গ্ৰেছ মাৰ্ক দি আপোনালোকক পাছ কৰাই দিব লগা হৈছিল। অৰ্থাৎ 150 যদি আপোনালোকে 50% যদি 90 পাব লাগে, যাৰ কাৰণে। আৰু এইবাৰতো এনেকুৱা নহয়, আপোনালোকৰ যদি যিমানখিনি পোষ্ট আছে সেই সিমানখিনি সিমানখিনি কেণ্ডিডেট চিলেক্ট কৰাৰ পিছত যদি আপোনালোকৰ 50ও যদি আহি পেলাই লাষ্টত 50 আপোনালোকৰ কাট অফ যাব। ইয়াতে গ্ৰেছ মাৰ্ক দিয়াৰতো কোনো কথা নাহে। এইবাৰ যিহেতু টান হৈছে কুৱেশ্যন পেপাৰখিনি, যেনেকুৱা নহয় যে গ্ৰেছ মাৰ্ক দি পেলাই আপোনালোকক পাছ কৰাই দিব লাগিব, এনেকুৱা নহয়। আপোনালোকৰ যিমানখিনি কেণ্ডিডেটছ আছে, অৰ্থাৎ 8,000 যি কেণ্ডিডেট আছে, 8,000 লৈ পেলাৰ পিছত লাষ্ট কেণ্ডিডেটজনে যদি 50 পায়, তথাপি সেই কেণ্ডিডেটজন যোগ্য হ'ব। এটাই গ্ৰেছ মাৰ্ক বুলি কোনো ধৰণৰ কথা নাহে। তাৰপিছত আপোনালোকৰ যদি অসম GT-PGT যদি আপোনালোকে যদি সুযোগ যদি নাপায়, তেনেহ'লে আপোনালোকে কি কৰিব? আপোনালোকৰ মাজত বহুতে হয়তো আপোনালোকে DMEত এপ্লাই কৰি থৈছে আৰু আপোনালোকৰ ৰেলৱে গ্ৰুপ ডিত হয়তো এপ্লাই কৰি থৈছে, গ্ৰুপ ডিত হয়তো এপ্লাই কৰিছে। আপোনালোকে তাৰ কাৰণে আপোনালোকে চেষ্টা কৰি যাওক। আৰু আপোনালোকে DMEৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব, ইয়াৰ বিষয়ে যদি 15 ডেইজৰ ভিতৰত কেনেকৈ কমপ্লিট কৰিব, ইয়াৰ বিষয়ে যদি আপোনালোকে ভিডিঅ' যদি লাগে, তেনেহ'লে আপোনালোকে নিশ্চয় কমেণ্টত জনাই দিব। মই ইয়াৰ বিষয়ে বেলেগকৈ এটা ভিডিঅ' লৈ আহিম। আৰু তাৰপিছত আপোনালোকৰ কাৰণে আৰু এটা সুযোগ আছে। সুযোগটো এইটো হৈছে যে আপোনালোকৰ পোষ্ট অফিচতো আপোনালোকৰ পোষ্ট মুকলি হৈছে। পোষ্ট অফিচত, য'ত নেকি আপোনালোকৰ কোনো ধৰণৰ এক্সাম দিব নালাগে। এক্সাম নোহোৱাকৈয়ে আপোনালোকে আপোনালোকে চাকৰি পাব। তাতে আপোনালোকৰ পোষ্ট আছে BPM, ABPM, তাৰপিছত ডাক সেৱক, এনেকুৱা ধৰণৰ পোষ্ট আছে। ইয়াৰ ওপৰত কোনটো পোষ্ট ভাল, ইয়াৰ বিষয়ে যদি আপোনালোকৰ ভিডিঅ' লাগে, ইয়াৰ বিষয়ে অৰ্থাৎ পোষ্ট অফিচৰ বিষয়ে যদি আপোনালোকৰ ডিটেইলছ ভিডিঅ' লাগে, মই আপোনালোকৰ ওচৰলৈ লৈ আহিম। আপোনালোকে তাৰ কাৰণে কমেণ্ট এটা কৰি যাব, কোনটো পোষ্ট আপোনালোকৰ কাৰণে বেষ্ট হ'ব। আৰু কোৱালিফিকেশ্যন আপোনালোকে জানে মেট্ৰিক পাছ হ'ব লাগিব। কিন্তু তাৰ পোষ্ট অফিচত যদিও বহুত পোষ্ট আছে, তাৰ পিছত আৰু এটা কথা হৈছে, পোষ্ট অফিচত আপোনালোকৰ পাৰ্চেণ্টেজটো বেছি লাগে। আপোনালোকৰ জেনেৰেলৰ কাৰণে 90+ কাট অফ যায়, আপোনালোকে হয়তো ইতিমধ্যে জানে। আৰু আপোনালোকৰ যিবোৰ আপোনালোকৰ OBC, SC, ST আছে, সেইবোৰে 85টো যায়। চ' আপোনালোকক এটাই কথা ক'ব বিচাৰিম যে আপোনালোকে যিসকল নেকি কাট অফ ভিডিঅ'বোৰ চাই আছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কাট অফ ভিডিঅ'বোৰ চাব নালাগে। আপোনালোকে নিজকে মানসিক অশান্তি নিদিব। আৰু লগতে আপোনালোকে যিকোনো পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব যদি বিচাৰে, তেনেহ'লে আপোনালোকে ইউটিউবত ভিডিঅ'বোৰ চাই থাকিব। ইউটিউবত আপোনালোকৰ ফ্ৰী আপোনালোকৰ বহুতো ভিডিঅ'বোৰ দি থাকে। আৰু তাতে আপোনালোকৰ এনেকুৱা দেখা যায় যে ভিডিঅ'বোৰত আপোনালোকৰ এডভাৰটাইজো কৰাই থাকে, যে য'ত নেকি কৈ দিয়ে এইটো কোৰ্চ লওক, সেইটো কোৰ্চ লওক। তাতে আপোনালোকৰ বহুতো কেণ্ডিডেটছে এনেকুৱা আছে, মানে নেগেটিভ কমেণ্ট কৰি দিয়ে। আচলতে এনেকুৱা নহয়। আপোনালোকে জানে যে সকলোৱে আজি পইচাৰ কাৰণে কষ্টখিনি কৰে, হয় নে নহয়? আপোনালোকে যে পঢ়ি আছে, আপোনালোকে যে পৰীক্ষাখিনি দিছে, চাকৰি যে পাব, আপুনি বিনামূলীয়াকৈ চাকৰি কৰিব নেকি? নিশ্চয় নকৰে। তাতে আপোনালোকে পইচা ল'ব, পইচাৰ কাৰণে আপোনালোকে চাকৰিখন কৰিব। ঠিক তেনেদৰে এজন ইউটিউবাৰো তেনেকুৱাই হয়, পইচাৰ কাৰণে কৰে, পইচাৰ কাৰণে কষ্ট কৰে। আপোনালোকৰ যদি ইচ্ছা থাকে তেনেহ'লে ল'ব, আৰু যদি ইচ্ছা নাই তেনেহ'লে নল'ব। আৰু এনেকুৱা কৰা দেখা যায় যে বহুতো টিচাৰে আপোনালোকক পঢ়ুৱাই আছে, কিন্তু আপোনালোকে কি কৈ আছে যে আপোনালোকে নিজে আগত পাছ কৰি চাওক, তাৰপিছতহে আপোনালোকে পঢ়াবলৈ আহিব। এনেকুৱা কথা নহয়। আপোনালোকে জানে যিকোনো মানুহ এজন সকলো বিষয়তে পাৰ্গত নহয়। যিটো বিষয়ত পাৰ্গত, সেই বিষয়েহে ভিডিঅ' এটা বনাবলৈ আহে, বা সেই বিষয়তেহে আপোনালোকক পঢ়াবলৈ চেষ্টা কৰে। এটা চাকৰি পাবলৈ হ'লে আপোনালোকৰ যেনেকুৱা ধৰক APSCৰ কাৰণে বহুতো ছাৰ আছে, যিসকল নেকি APSC ক্লিয়াৰ কৰা নাই, কিন্তু পাৰ্টিকুলাৰ এটা বিষয়ত আপোনালোকক
আপোনালোকক কি কৰি আছে, পঢ়াই আছে। যেনেকুৱা ধৰক হিষ্ট্ৰীত এজনে পঢ়াই আছে, আপোনালোকে তাত গৈ এনেকুৱা এটা কমেণ্ট কৰি থাকিলে যে APSC আগত নিজে ক্লিয়াৰ কৰি চাওক, তাৰপিছতহে আপোনালোকে ভিডিঅ' বনাবলৈ আহিব। এনেকুৱা কথা নহয়। আপুনি জানে সেই টিচাৰজন হয়তো অকল হিষ্ট্ৰীত ভাল, আৰু APSC ক্লিয়াৰ কৰিব হ'লে বহুতো বিষয়ত সিহঁতৰ নলেজ থাকিব লাগিব, কিন্তু তাৰ হয়তো অকল হিষ্ট্ৰীতে ভাল, বেলেগ বিষয়ত ভাল নহয়, যাৰ কাৰণে সেই হিষ্ট্ৰীতহে আপোনালোকক পঢ়াবলৈ আহিছে। আৰু আপোনালোকক কোনো এজন টিচাৰে যদি পঢ়াই আছে, তেনেহ'লে আপোনালোকে তাৰ পৰা কি জ্ঞান অৰ্জন কৰিলে সেইখিনিহে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট। এনেকুৱা নহয় সেই মানুহজন কি কৰি আছে বা কি নকৰিছে সেইটো ইম্পৰ্টেণ্ট নহয়। আপোনালোকে যিটো কৰিবলৈ বিচাৰি আছে, অৰ্থাৎ আপোনালোকে যিটো বিচাৰি আপোনালোকে ইউটিউবত চাৰ্চ কৰিছে, যিটো বিষয়ত আপোনালোকক নলেজ দি আছে, সেই বিষয়ত আপোনালোকে প্ৰপাৰ নলেজ পাইছে নে নাই সেইটোহে ইম্পৰ্টেণ্ট। এইটো ইম্পৰ্টেণ্ট নহয় যে সেই টিচাৰজনে সেই পৰীক্ষাখিনি পাছ কৰিলে নে নাই, আপোনাক প্ৰপাৰ নলেজ দিব পাৰিছে নে নাই, তাতহে আপোনালোকে গুৰুত্ব প্ৰদান কৰক। আপুনি চাওকচোন, আপুনি যদি মেথছত যদি আপোনালোকে MSc কৰিছে, আপোনাক যদি অসমীয়াত যদি এটা উপন্যাস যদি লিখিবলৈ কোৱা, আপোনাৰ কিবা আইডিয়া আছে নেকি? হয়তো থুলমূলকৈ আপোনালোকে এটা ক'ব পাৰিব, কিন্তু ইমানখিনি প্ৰপাৰ নলেজ আপোনাৰ নাই। ঠিক তেনেদৰে অসমীয়াত যদি কোনোবাই যদি MA কৰিছে, তাক যদি কোৱা হয় মেথছৰ কিবা এটা কৰিবলৈ যদি কয়, সেই অসমীয়া টিচাৰজনে মেথছত হয়তো বেছিক কিবা এটা প্ৰেক্টিচৰ জৰিয়তে হয়তো কৰিব পাৰে, কিন্তু আপোনালোকে যিমান ডেপথত গৈ আপোনালোকে জানে, সিমানখিনি হয়তো নাজানিব পাৰে। তাৰমানে এইটো ক'ব নেকি আপোনালোকে আগত মেথছ আগত শিকি লওক, বা মেথছ কৰাজনক অসমীয়া আগত শিকি লওক, এনেকুৱা কথা নহয়। আপুনি চাওক যে প্ৰপাৰ নলেজ পাইছে নে নাই, সেইটোহে ইম্পৰ্টেণ্ট। চ' কোনো টিচাৰকে আপোনালোকে বেয়াকে মন্তব্য নকৰিব। আপোনাৰ যিটো দৰকাৰ সেইখিনি যদি পাইছে আপোনালোকে, সেইখিনি শিকক। আৰু যদি ভাবিছে যে এই টিচাৰজনে আমাক প্ৰপাৰ নলেজ দিব পৰা নাই বা ভাল লগা নাই, আপোনালোকে স্কিপ কৰক। এনেকুৱা নহয় যে আপোনালোকক জবৰদস্তি দেখুৱাইছে, এনেকুৱা নহয়। চ' আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে। আপোনালোকে বহুত পঢ়িছে, বহুত ডিগ্ৰী লৈছে, চ' আপোনালোকে আমাতকৈ বহুত বেছি জানে। এইটোৱে ৰিকুৱেষ্ট থাকিব, আপোনালোকে কোনো ধৰণৰ, মই কোৱা নাই মানে মোৰ ইউটিউবৰ অৰ্থাৎ মোৰ ভিডিঅ'ৰ তলত যে কমেণ্ট কৰে সেইটোৰ কথা কোৱা নাই, মই যিকোনো ইউটিউবাৰৰ কথা কৈছো। চাওক, সকলোৰে প্ৰফেশ্যনটো বেলেগ বেলেগ থাকে। কাৰোবাৰ ইচ্ছা আছে হয়তো চাকৰি কৰাৰ, কাৰোবাৰ হয়তো ইউটিউবৰ হোৱাৰ, কাৰোবাৰ হয়তো বিজনেছ কৰাৰ। সকলোৰে যিটো আপোনালোকৰ এইম আছে সেইটো বেলেগ বেলেগ হয়। চ' যাৰ যিটো এইম আছে, আপোনালোকে সেইটো তাতে আপোনালোকে নিজকে ব্যস্ত কৰক, আপোনালোকে পৰিশ্ৰম কৰক, তেনেহ'লে নিশ্চয় আপোনালোকে সক্ষম হ'ব। এনেকুৱা নহয় যে আপোনালোকে কাৰোবাক যদি মটিভেট কৰে, মানে তাক আপোনালোকে ডিমটিভেট কৰিবলৈ চেষ্টা নকৰিব। কিয়নো আপোনালোকে যে চাকৰিৰ কাৰণে যে পঢ়ি আছে, অৰ্থাৎ টিচাৰ হ'বৰ কাৰণে যে পঢ়ি আছে, আপোনালোকক যদি কোনোবাই ডিমটিভেট কৰে, তেনেহ'লে আপোনাৰ কেনেকুৱা লাগিব, হয় নে নহয়? যে আপোনাৰ যাৰ যিটো আপোনালোকৰ এইম আছে, সেই সম্পৰ্কে আপোনালোকে নলেজ অৰ্জন কৰক, আৰু সেই বিষয়ে শিকক, তাৰ ওপৰত আপোনালোকে পৰিশ্ৰম কৰক। নিশ্চয় আপোনালোকে সফল হ'ব, আৰু আনেও সফল হ'ব। আৰু এইখিনি কৈ মই আপোনালোকক ক'ব বিচাৰিম যে আপোনালোকে কাট অফ ভিডিঅ'বোৰ চাই নাথাকিব। আজিৰে পৰা আপোনালোকে বেলেগ আৰু বহুতো চাকৰি ওলাই আছে, সেই চাকৰিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰি আপোনালোকে সকলোখিনিতে আপোনালোকে পৰীক্ষা দিয়ক। এটা নহয় এটা বিষয়ত আপোনালোকে পাই যাব। চ' আজি ইমানখিনিয়ে, আৰু ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।